ষষ্ঠ বাৰ্ষিক নগাঁও জিলা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত নগাঁও চামগুৰি টাইকোৱাণ্ডো একাডেমী ছাত্ৰ ছাত্ৰীসকলৰ সফলতা। নগাঁও জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত নগাঁও চামগুৰি একাডেমীৰ 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 7 গৰাকী ছাত্ৰ ছাত্ৰীৰ সফলতা। 2 গৰাকী ছাত্ৰীয়ে সোণৰ পদক, 1 গৰাকী ৰূপৰ পদক, আনহাতে 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে ব্ৰঞ্জ পদক। নগাঁও চামগুৰি টাইকোৱাণ্ডো একাডেমীৰ সোণ, ৰূপ, ব্ৰঞ্জ পদক লাভ কৰি সফলতা অৰ্জন কৰা 7 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব আগন্তুক ৰাজ্যিক পৰ্যায়ত হ'বলগীয়া টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত। তোমাৰ নামটো কি? মোৰ নাম নমস্কাৰ, মোৰ নামটো বন্দিতা দাস। মই টাইকোৱাণ্ডো শিকা 1 বছৰ হৈছে। মই এতিয়া গ্ৰীণ বেল্ট আৰু মই এইবাৰ ডিষ্ট্ৰিক্ট লেভেল চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাইছোঁ। তো প্ৰেক্টিছৰ ওপৰত কথা, আমি কণ্টিনিউ কৰিব লাগে প্ৰেক্টিছ, আৰু প্ৰেক্টিছৰ লগতে আমি গেমত গৈ ভালকৈ খেলিব লাগে, চব বস্তু ইমপ্লিমেণ্ট কৰিব লাগে। এইবাৰ তুমি ক'ত যাবা খেলিবলৈ? এইবাৰ এতিয়া ষ্টেট লেভেলৰ কাৰণে চিলেকশ্যন পায় গুৱাহাটীত যাম। গুৱাহাটীত যদি চিলেকশ্যন পায় তেতিয়াহ'লে নেশ্যনেল যাব লাগে। কেনেকুৱা লাগিছে ষ্টেট লেভেলত খেলিবলৈ যাবা? ভালে লাগিছে। এতিয়া তাত গৈও ভালকে পাৰফৰ্মেঞ্চ দিব লাগিব। তাতো বহুত চেলেঞ্জ আহিব। চেলেঞ্জ আহিব, বাট আমি ফেচ কৰিব লাগিব আৰু জিকিবলৈ ট্ৰাই কৰিব লাগিব। আৰু মই আণ্ডাৰ 55ত খেলিছোঁ ডিষ্ট্ৰিক্ট লেভেল, আৰু মই ব্ৰঞ্জ লগাইছোঁ কাৰণ মোক প্ৰেক্টিচ অকণ মিছ হৈছিলে, কিন্তু ছাৰে বহুত ভালকে প্ৰেক্টিচ কৰায় আৰু আমাৰ এণ্ডুৰেঞ্চটো বহুত ভাল হয় আৰু আমাৰ ষ্টেমিনাও আছে, কিন্তু মোৰ অকণ মিছ হৈ যোৱাৰ কাৰণে মই ব্ৰঞ্জ লগালোঁ। কিমান দিনৰ পৰা তুমি প্ৰেক্টিচ কৰি আছা? মোৰ এবছৰমান হৈছে, আৰু ছাৰৰ একাডেমীটো ছাৰো বহুত ভাল আছে আৰু আমাৰ প্ৰেক্টিচটো বহুত ভাল হয়। এতিয়া ক'ত খেলিবা তোমালোকে? এতিয়া আমি ষ্টেট খেলিবলৈ গুৱাহাটী যাম। ইয়াত আমি GNDG কমাৰ্চ কলেজত খেলিছিলোঁ এইটো ডিষ্ট্ৰিক্ট লেভেলটো। যদি ষ্টেট লেভেলত প্ৰতিখন ডিষ্ট্ৰিক্টৰ টাইকোৱাণ্ডো ষ্টুডেণ্ট থাকিব, গতিকে কিমান কি প্ৰত্যাহ্বান তোমালোকে বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব, বহু ষ্টুডেণ্ট আহিব, তেতিয়া প্ৰেক্টিচ কৰিব লাগিব, প্ৰেক্টিচ কণ্টিনিউ কৰিব লাগিব। আপোনালোকৰ স্কুলখনৰ নামটো কি? মোৰ স্কুলখনৰ নাম হৈছে চামগুৰি টাইকোৱাণ্ডো একাডেমী, আৰু এইখন এখন মাৰ্চেল আৰ্ট একাডেমী হয়, য'ত আমাৰ বিশেষকৈ অলিম্পিক সন্থা পৰা ৰিকগনাইজ কৰা গেম টাইকোৱাণ্ডো মই ইয়াত প্ৰশিক্ষণ দিওঁ। মই নিজে ব্লেক বেল্ট 3rd Dan হয়, আৰু NIS ৰিটাৰ্ণ মই এজন কোচ হয়। আৰু আজি আপোনালোকে ক'বলগীয়া সম্বৰ্ধনা অনুষ্ঠান কিহৰ কাৰণে জনাইছে? আৰু এই সম্বৰ্ধনা অনুষ্ঠানটো এইটো কাৰণে জনালোঁ, এতিয়া আমাৰ যোনটো আগন্তুক আহিবলগীয়া 36 ষ্টেট চেম্পিয়নশ্বিপ টাইকোৱাণ্ডো, তাৰ কাৰণে আমাৰ নগাঁও 6th অল আছাম নগাঁও ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ কণ্ডাক্ট কৰা হৈছিলে। তাত আপোনাৰ আমাৰ 10 গৰাকী ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছিলে। তাৰপৰা 7 গৰাকী ষ্টুডেণ্টে মেডেল পাবলৈ সক্ষম হৈছে, আৰু তাৰ 4জন ষ্টেট লেভেলৰ কাৰণে ষ্টেট চেম্পিয়নশ্বিপৰ কাৰণে প্ৰমোট হৈছে। কিমানজন ছাত্ৰী আছে এতিয়া? মোৰ একাডেমীত এতিয়া 22জন ষ্টুডেণ্টছ আছে। তেওঁলোকে 22জন সমানে প্ৰেক্টিচ কৰে বৰ্তমান, আৰু নতুন নতুন ষ্টুডেণ্ট আহি আছে, আগ্ৰহী হৈছে খেলটোৰ প্ৰতি। এই 4কেইজনে যিহেতু এতিয়া ষ্টেট লেভেলত তেওঁলোকে কৰিব, কম্পিটিশ্যন কৰিব, নামকেইটা কি কি? 4জনৰ নামটো হৈছে, প্ৰথম বিল' 8ৰ পৰা খেলিব আমাৰ নিমিষা বৰা, কেডেটৰ পৰা খেলিব আমাৰ বন্দিতা দাস, অন্বেষা বৰা আৰু দিব্যা শইকীয়া, আৰু চিনিয়ৰ কেটেগৰীত মই নিজে ৰিপ্ৰেজেণ্ট কৰিম। গোটেই ৰাজ্যিক ভিত্তিত হ'ব মানে? হয়, অল আছামত হ'ব। এইটো আপোনাৰ নেশ্যনেল লেভেল চেম্পিয়নশ্বিপৰ কাৰণে বাছনি কৰা হ'ব ইয়াৰ পৰা। ক'ত অনুষ্ঠিত হ'ব? এইটো ষ্টেট লেভেলটো হ'ব আমাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত, আৰু নেশ্যনেল লেভেলৰ এতিয়ালৈকে ভেন্যুটো ঠিক হোৱা নাই। যিটো আপোনালোকে শিকাই আছে যে টাইকোৱাণ্ডো, ইয়াৰ পৰা কি হ'ব ল'ৰা ছোৱালীসকলক, বা কেনেধৰণৰ কি উদ্দেশ্য টাইকোৱাণ্ডোৰ লগত কি জড়িত? টাইকোৱাণ্ডোৰ লগত যেনেকে আমি চবে জানো যে এটা বিশেষ আমাৰ এইটো এটা সমৰ কলা হয়। সমৰ কলাৰ লগত ইয়াত বহুতখিনি বেনিফিট আছে। আপোনাৰ প্ৰথমটো হৈছে জব চিকিউৰিটি আছে। আপোনাৰ যিখিনি চিনিয়ৰ কেটেগৰীত আহিব, আপুনি এটা জব চিকিউৰিটি কৰিব পাৰিব, আৰু ইয়াত হেল্থ ইছ্যু নাথাকে। আমাৰ যেতিয়া ইয়াত আহে টাইকোৱাণ্ডো কৰিবলৈ গ'লে হেল্থ ইছ্যু, মেণ্টেল ইছ্যু, এইবিলাকৰ পৰা আমি বহুত বেছি ৰিলিফ পাওঁ, যিবিলাক আমি ধৰি লওক ডেইলি লাইফত ষ্ট্ৰেছ, বা আমি চবতছে ডাঙৰ আজিৰ ডেটত বেনিফিট হৈছে যিসকল ল'ৰা ছোৱালী বেয়া দিশত গৈ আছে, ড্ৰাগ আসক্ত বা সেনেকুৱা দিশত গৈ আছে, সেইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ।
এতিয়া তেওঁলোকে য'ত ডিষ্ট্ৰিক্টত যিটো খেলিলে কিমানমান ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকে কম্পিটিশ্যন কৰিছিল? প্ৰত্যেক গৰাকীৰ ৱেটতে মিনিমাম 7জন 8জনকে প্লেয়াৰ আছিলে। তো প্ৰত্যেক গৰাকী প্লেয়াৰে মিনিমাম 3খন গেম খেলিব লগা হৈছে বা 4খন গেম খেলিব লগা হৈছে। 1 মিনিটকে 3টা ৰাউণ্ড খেলিব লগা হৈছে আৰু নকআউট ৰাউণ্ড হয়। যদি আপোনাৰ প্ৰথম ৰাউণ্ডটো তেওঁ জিকিছে, ছেকেণ্ড ৰাউণ্ডটো জিকিছে, থাৰ্ড ৰাউণ্ডটো তেওঁলোকে খেলিব নালাগে, তো জিকি যায়।